Hello students, আশা করি তোমালোক সবাই ভালে আছা। আজি আমি আলোচনা কৰিম ক্লাস 6 ইংলিছৰ আৰু এটা নতুন চেপ্টাৰ নাম্বাৰ 6 এণ্ড ইনডমিটেবল স্পিৰিট। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত দিয়া হৈছে। প্ৰশ্ন উত্তৰকেইটা অতি ছুটি আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু যদি ভিডিঅ'টো তোমালোকৰ বাবে অলপ ইনফৰ্মেটিভ লাগে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে বলা কুৱেশ্যনকেইটালৈ আগবাঢ়ো। প্ৰথমতে সোৱা কোৱেশ্চন দি আছে, লুক এট দ্য পিকচাৰ্স বিলো। দ্য পিপল ইন দ্য পিকচাৰ্স আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছমেন। মেটছ দ্যাৰ পিকচাৰ্স উইথ দ্য স্পৰ্ট দে আৰ এছ'চিয়েটেড উইথ। ঠিক আছে, চ' চোৱা ইয়াত কেইটামান পিকচাৰ দি আছে। পিকচাৰকেইটা চাই কিছুমান খেলুৱৈৰ পিকচাৰ দি আছে। চ' খেলুৱৈকেইজনে কোন কোন খেল খেলে তাৰে ওচৰত খেলকেইটাৰ নাম দি আছে। ঠিক আছে, চ' কোনজন খেলুৱৈয়ে কোনটো খেল খেলে তাৰ লগত মিলাব লাগে। চ' এইকেইটা চোৱা তোমালোকৰ বাবে মিলাই দিছোঁ। ইয়াৰ পৰা চোৱা এইটো কিহৰ হ'ব। প্ৰথমটো হ'ব বক্সিং, তাৰপিছৰটো চিনি পোৱা চাগে নীৰজ চোপ্ৰা, এইটো কি হ'ব জেভলিন থ্ৰো। তাৰপিছত নেক্সট চোৱা এইটো হ'ব পেৰা এথলেটিক্স, তাৰপিছৰটো এজন ক্ৰিকেটৰ লগত চিনি পোৱা চাগে। ঠিক আছে, এইকেইটা গোটেইকেইটা তোমালোকে চাই ইয়াৰ পৰা মিলাই ল'বা। ঠিক আছে, তাৰপিছত নেক্সট চোৱা কি দি আছে। নেক্সট দি আছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। মানে তোমালোকে চেপ্টাৰটো পঢ়ি কিমানখিনি বুজি পাইছা সেইটো চেক কৰিব লাগে। তো প্ৰথম কুৱেশ্যন দি আছে পুট এ টিক অন দ্য কাৰেক্ট অপশ্যনছ। মানে তলত এটা কুৱেশ্যন দি আছে, কুৱেশ্যনটো পঢ়ি লৈ তাৰ তলত চাৰিটাকৈ অপশ্যন দি আছে। চাৰিটা অপশ্যনৰ পৰা যিটো শুদ্ধ অপশ্যন হয় শুদ্ধ অপশ্যনটো তেতিয়া টিক মাৰ্ক দিব লাগে। ঠিক আছে, চ' প্ৰথমটো চোৱা কি দি আছে। এ নম্বৰ দি আছে অনামিকা পেগু ৱাজ ইনকাৰেজ টু টেক আপ এডেটিভ ৰানিং বাই কি হ'ব ৰান এণ্ড পাটাৰ। ঠিক আছে, তাৰপিছত নেক্সট চোৱা। নেক্সট দিয়া আছে অনামিকা পেগু ষ্টাৰ্টেড ৰানিং এট, মানে অনামিকা পেগুৱে কেতিয়া দৌৰিবলৈ ষ্টাৰ্ট কৰিছিলে এইটো কি হ'ব 12। ঠিক আছে, 12 মানে হৈছে 12 ইয়াৰ যেতিয়া এজ হৈছিলে তেতিয়া অনামিকা পেগুৱে ৰানিং কৰা ষ্টাৰ্ট কৰিছিলে। তাৰপিছত নেক্সট চোৱা চি নম্বৰটো দিয়া আছে ইণ্ডিয়ান ফাৰ্ষ্ট ওমেন পেৰা এথলিট টু উইন পেৰা অলিম্পিক মেডেল ইজ, মানে ইণ্ডিয়াৰ যিজনী ফাৰ্ষ্ট ওমেন আছিলে, যিজনী নেকি পেৰা এথলিটত জিকি পেৰা অলিম্পিক মেডেল জিকিছিলে, তো কোনজনী আছিলে দীপা মালিক। ঠিক আছে, তাৰপিছত নেক্সট কি আছে। নেক্সট দি আছে ডি নম্বৰটো দি আছে অনামিকা পেগু অ'ন, অনামিকা পেগুৱে জিকিছিলে, কি জিকিছিলে সেইটো কৰিব লাগে। চোৱা ইয়াত অপশ্যন শুদ্ধ অপশ্যনটো হ'ব 2 নম্বৰ দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড। ঠিক আছে, তাৰপিছত নেক্সট চোৱা 2 নম্বৰ এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ অৰেলি। মানে তলৰ কেইটামান কুৱেশ্যন সুধিছে, কুৱেশ্যনকেইটা মৌখিক উত্তৰ দিব লাগে। ঠিক আছে, চ' প্ৰথমটো চোৱা এ নম্বৰ দি আছে হু ইজ অনামিকা পেগু। অনামিকা পেগু কোন আছিলে সেইটো লিখিব। চ' এনচাৰ হ'ব শ্বি ইজ নেশ্যনেল লেভেল পেৰা এথলিট ফ্ৰম আছাম। চ' তাই কি আছিলে এজনী নেশ্যনেল লেভেল পেৰা এথলিট আছিলে অসমৰ পৰা। ঠিক আছে, তাৰপিছত নেক্সট বি নম্বৰ দি আছে হাউ ডিড অনামিকা পেগু অভাৰকাম দ্য চেলেঞ্জেছ শ্বি ফেচড। চ' অনামিকা পেগুই তাইৰ জীৱনত যিমান চেলেঞ্জ ফেচ কৰিছিলে সেইকেইটা কেনেকৈ অভাৰকাম কৰিছিলে, তাৰমানে এইবিলাক কেনেকৈ কম কৰিছিলে সেইটো লিখিব লাগে। এনচাৰ হ'ব দ্য অভাৰকাম চেলেঞ্জেছ উইথ দ্য স্পৰ্টছ অফ হাৰ ফেমিলি কোচ এণ্ড ফিজিকেল থেৰাপিষ্ট বাই ফ'কাছিং অন হাৰ ষ্ট্ৰেংথ এণ্ড ট্ৰেইনিং হাৰ্ড ডেছপাইট লিমিটেড ফেচিলিটিছ। চ' তাইক যিবিলাক চেলেঞ্জেছ আছিলে সেইবিলাক কেনেকৈ কম কৰিছিলে, বিভিন্ন ধৰণৰ বহুত হাৰ্ড ট্ৰেইনিং কৰি। ঠিক আছে, হাৰ্ড ট্ৰেইনিং আৰু নিজৰ আত্মবিশ্বাসৰ যোগেদি, যদিও ফেচিলিটিছ কম আছিলে কিন্তু হাৰ্ড ট্ৰেইনিঙৰ যোগেদি চেলেঞ্জেছবোৰ অভাৰকাম কৰিছিলে। ঠিক আছে, তাৰপিছত নেক্সট দি আছে চি নম্বৰ হোৱাট ইজ দ্য টিপিকেল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু। অনামিকা পেগুৰ যি ট্ৰেইনিং কৰিছিলে ট্ৰেইনিঙৰ কোনটো কি ৰুটিন আছিলে এইটো লিখিব লাগে। এনচাৰ হ'ব দ্য শ্বি ট্ৰেইনছ 3 times a week running 5 kilometers each session and works on balance, strength and endurance. ঠিক আছে, তো তাই কেনেকৈ ৰুটিন কি আছিলে ট্ৰেইনিঙৰ দিনত 3 times she trains 3 times a week, সপ্তাহত 3 বাৰ নিজকে ট্ৰেইন কৰিছিলে আৰু ৰানিং কৰিছিলে
5 কিলোমিটাৰ সদায় ঠিক আছে এনেকৈ নিজকে তাৰ ট্ৰেইনিং ৰুটিন আছিলে ঠিক আছে তাৰপিছত নেক্সট চোৱা ডি নম্বৰ হোৱাট মেছেজ হেজ অনামিকা পেগু কনভেড টু ইউথ অফ আছাম ইউথ মানে হৈছে নৱপ্ৰজন্ম বুলি ক'ব পাৰে ইউথ অসমৰ নৱপ্ৰজন্মক অনামিকা পেগুৱে কোনটো মেছেজ দিব বিচাৰে সেইটো লিখিব লাগে এনচাৰটো হ'ব বিলিভ ইন ইউৰ চেল্ফ এণ্ড ফ'ল' ইউৰ ড্ৰিমছ চ' নিজৰ ওপৰত বিশ্বাস ৰাখিব কৈছে আৰু নিজৰ যিটো সপোন আছে সপোনক ফ'ল' কৰিব কৈছে ঠিক আছে তাৰমানে জীৱনৰ লক্ষ্য যিটো আছে তাক ফ'ল' কৰিব কৈছে তাৰপিছত নেক্সট চোৱা দিয়া আছে হোৱাট ইজ অনামিকা পেগুছ আল্টিমেট গ'ল তো অনামিকা পেগুৰ কোনটো গ'ল মানে জীৱনৰ লক্ষ্য আছিলে সেইটো হ'ব হাৰ আল্টিমেট গ'ল ইজ টু উইন দ্য নেশ্যনেল চেম্পিয়নশ্বিপ এণ্ড ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল পেৰা এথলেট ইভেণ্টছ তো তাইৰ গ'ল কি আছিলে গ'ল আছিলে নেশ্যনেল চেম্পিয়নশ্বিপ জিকাৰ নেশ্যনেল চেম্পিয়নশ্বিপত জিকি আমাৰ ভাৰতক ইণ্টাৰনেশ্যনেল লেভেলত লৈ যোৱাৰ লক্ষ্য আছিলে ঠিক আছে তাৰপিছত নেক্সট চোৱা 3 নম্বৰ মেটছ দ্য ফলোইং ঠিক আছে চ' এইকেইটাত চোৱা কেইটামান নাম দিয়া আছে নামকেইটা পঢ়ি লৈ তাৰপিছত চোৱা এইকেইটাৰ লগত কোনকেইটা মিল খায় সেইকেইটা মিলাব লাগে তো প্ৰথমটো চোৱা কি দিয়া আছে প্ৰথমটো দিয়া আছে অনামিকা পেগু এইটো কি হ'ব এ পেৰা এথলিট তাৰপিছত নেক্সট আছে দীপিকা মালিক এইটো কি হ'ব এ পেৰা অলিম্পিক মেডেল উইনাৰ ঠিক আছে তাৰপিছত সুনীল গগৈ এইটো কি হ'ব এ কৰেছপণ্ডেণ্ট অফ এ স্পৰ্টছ চেনেল তাৰপিছত নেক্সট আছে ৰানেন পাঠান এইটো হ'ব এ ফিজিকেল থেৰাপিষ্ট ঠিক আছে চ' তোমালোকে এইকেইটা কাঠ পেঞ্চিলেৰে কিতাপত মিলাই ল'ব পাৰা তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 4 নম্বৰ ৰাইট এ ফিউ কোৱালিটিজ অফ অনামিকা পেগু চ' অনামিকা পেগুৰ কিছুমান কোৱালিটি আছিলে তাইৰ যিবিলাক কোৱালিটি আছিলে কেইটামান কোৱালিটি লিখিব লাগে ঠিক আছে চ' ইয়াত চোৱা লিখি দিছোঁ তোমালোকৰ বাবে কোৱালিটিজ অফ অনামিকা পেগু প্ৰথমতে দিয়াই আছিলে তাৰপিছত বাকচত প্ৰথমটো কি আছে গ্ৰেটফুল ইনস্পায়াৰিং পেশ্যনেট ফ'কাছড কনফিডেণ্ট ঠিক আছে এইকেইটা কি হয় অনামিকা পেগুৰ কোৱালিটি হয় ঠিক আছে তাৰপিছত নেক্সট চোৱা কি দিয়া আছে বি নম্বৰ নাও ৰাইট 3 চেণ্টেঞ্চেছ ইউজিং এনি 3 ৱৰ্ডছ ইউ হেভ লিষ্টেড চ' ইয়াত যিকেইটা ৱৰ্ড লিখিছা অনামিকা পেগুৰ কোৱালিটিজ লিখিছা ইয়াৰ পৰা যিকোনো 3টা ৱৰ্ড লৈ চেণ্টেঞ্চ মেক কৰিব লাগে ঠিক আছে চ' চোৱা চেণ্টেঞ্চ মেক কৰি দিছোঁ তোমালোকৰ বাবে 1 নম্বৰটো কনফিডেণ্ট হি ফিল্ড কনফিডেণ্ট তাৰপিছত নেক্সট 2 নম্বৰ গ্ৰেটফুল হি ইজ গ্ৰেটফুল টু হিজ টিচাৰ ঠিক আছে তাৰপিছত নেক্সট 3 নম্বৰ ফ'কাছড হি ষ্টেড ফ'কাছড ঠিক আছে ইয়াৰ পৰা তোমালোকে লিখি ল'বা আৰু যিকেইটা নেকি ইয়াত চোৱা আণ্ডাৰলাইন কৰা হোৱা নাই তোমালোকে আণ্ডাৰলাইন কৰিবা যিটো নেকি মেইন পইণ্ট হয় যেনেকৈ ইয়াত ফ'কাছড ইউজ কৰা হৈছে চ' হি ষ্টেড ফ'কাছড এনেকৈ মেইন ৱৰ্ডটোৰ তলত আণ্ডাৰলাইন কৰিবা ঠিক আছে তাৰপিছত নেক্সট চোৱা নেক্সট দি আছে 5 নম্বৰ কুৱেশ্যন দি আছে 5 নম্বৰ এ দি আছে ৰিড দ্য ফলোয়িং ফ্ৰেজেছ উইথ ডায়াৰ মিনিংছ চ' ইয়াত কেইটামান ফ্ৰেজ দি আছে ইয়াত চোৱা ফ্ৰেজ দি আছে আৰু ওচৰত মিনিংছ দি আছে ঠিক আছে ফ্ৰেজকেইটা পঢ়িব লাগে আৰু লগত মিনিংছকেইটাও বুজিব লাগে ঠিক আছে চ' প্ৰথমটো কি দি আছে চোৱা এ গ্ৰেট ফিট এইটো কি হয় ছামথিং ডিফিকাল্ট নিডিং এ লট অফ স্কিল ষ্ট্ৰেংথ কাৰেজ এক্সেট্ৰা ত' এইটো কি হ'ব গ্ৰেট ফিটটো হয় যে এনেকুৱা ধৰণৰ কিছু বহুত কঠিন কাম যিটো কৰিবৰ কাৰণে নেকি স্কিল লাগে সাহস লাগে কাৰেজ লাগে তাৰপিছত এ ৰাইজিং ষ্টাৰ এইটো কি হ'ব এ পাৰ্চন হু ৰেপিডলি গেইনছ ফেম ইন এ পাৰ্টিকুলাৰ ফিল্ড চ' এনেকুৱা এজন ব্যক্তি ৰাইজিং ষ্টাৰ কোন হয় এনেকুৱা এজন ব্যক্তি যোনে নেকি এটা পাৰ্টিকুলাৰ ফিল্ডত মানে এটা নিৰ্দিষ্ট শাখাত য'ত নেকি কি হয় ফেম মানে খ্যাতি লাভ কৰে ঠিক আছে তাৰপিছত নেক্সটটো চোৱা এ ফিজিকেল থেৰাপিষ্ট এইটো কি হয় এ পাৰ্চন হু ইজ ট্ৰেইন টু হেল্প পেচেণ্ট ৰিকভাৰ ফ্ৰম ইনজুৰিজ ঠিক আছে চ' এনেকুৱা এজন ব্যক্তি যোনজনে নেকি বিভিন্ন ধৰণৰ ইনজুৰিৰ পৰা বেমাৰীক ঠিক হোৱাত হেল্প কৰে ঠিক আছে তাৰপিছত নেক্সট চোৱা টাইম মেনেজমেণ্ট এইটো কি হ'ব ইউজ অফ ওৱান টাইম ইফেক্টিভলি অৰ প্ৰডাক্টিভলি ঠিক আছে ওৱান্স টাইম মানে এইটো কি হ'ব টাইম মেনেজমেণ্টটো কি হয় নিজৰ সময়টোক সঠিকভাৱে ব্যৱহাৰ কৰা ঠিক আছে
তাৰপিছত নেক্সট চোৱা কি দিয়া আছে বি নম্বৰ দিয়া আছে নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য ফ্ৰেজেছ ইউ হেভ জাষ্ট লাৰ্ণ সো ইয়াত কি কৈছে ষ্টুডেণ্টছ চোৱা যে ইয়াত কৈছে তুমি যিকেইটা এতিয়া পঢ়ি চাই ফ্ৰেজকেইটা পঢ়ি লৈ তলত দিয়া খালী ঠাইকেইটা পূৰ কৰিব লাগে ঠিক আছে প্ৰথমটো কি হ'ব চোৱা আই ৱান্ট টু বিকাম এ ফিজিকেল থেৰাপিষ্ট তাৰপিছত 2 নম্বৰটো হ'ব দ্য ষ্টেট এথলিটছ চেম্পিয়নশ্বিপ showcased many rising stars তাৰপিছত 3 নম্বৰটো হ'ব টাইম মেনেজমেণ্ট হেল্প হিম কমপ্লিট দ্য টাস্ক ইন টাইম ঠিক আছে এটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তোমালোকে কিতাপতো কাঠ পেঞ্চিল ব্যৱহাৰ কৰি লিখি ল'ব পাৰা আৰু বা তোমালোকে বহিত ভালকৈ লিখি ল'বা ঠিক আছে তাৰপিছত নেক্সট চোৱা 6 নম্বৰ এৰিয়া আছে ৰিড দ্য মেছেজ অফ অনামিকা পেগু অফ দ্য ইউথ অফ আছ ইয়াত অনামিকা পেগুৱে যিটো মেছেজ দিছিলে অসমৰ ইউথক মানে নৱপ্ৰজন্মক সেইটো পঢ়িব লাগে চ' চোৱা ইয়াত কি দি আছে বিলিভ ইন ইয়ৰ চেল্ফ তোমালোকৰ নিজৰ ওপৰত বিলিভ কৰিব কৈছে নিজকে বিশ্বাস কৰিবৰ কাৰণে কৈছে তাৰপিছত ছেট এণ্ড পাৰ্চিউ ইয়ৰ ড্ৰিম আৰু নিজৰ লক্ষ্য স্থিৰ কৰিব লৈছে নিজৰ লক্ষ্য এটা নিৰ্ধাৰণ কৰি লৈ সেই লক্ষ্যটো পাবৰ কাৰণে চেষ্টা কৰিবলৈ কৈছে তাৰপিছত কৈছে প্লিজ চেজ ইয়ৰ পেশ্যন আৰু নিজৰ যিটো পেশ্যন হয় নিজৰ যিটো লক্ষ্য হয় সেইটোকে সকলো সময়তে বিচাৰিবলৈ দিছে সেইটোৰ পিছতে যাবলৈ কৈছে আৰু বেলেগ কোনো ৰাস্তাৰ পিনে যাবলৈ মানা কৰিছে ঠিক আছে তাৰপিছত চোৱা কমপ্লিট দ্য ফলোইং সেন্টেন্সেছ টু গেট দ্য মেছেজ অফ অনামিকা পেগু ৰিগাৰ্ডিং ড্ৰিম তো তলত এটা সেন্টেন্স দিয়া আছে সেই সেন্টেন্সটো ফুলফিল কৰিব লাগে খালী ঠাইকেইটা ফিল আপ কৰিব লাগে কোনটো অনামিকা পেগুৰ যিটো মেছেজ আছে এই মেছেজটোৰ সৈতে পঢ়ি লৈ সেইটোৰ লগত লিংক কৰি এইটো মিলাব লাগে ঠিক আছে তো চোৱা অনামিকা পেগু হেজ টল্ড হিজ ইউথ অফ আছাম টু ছেট এণ্ড পাৰ্চিউ দেয়াৰ ড্ৰিমছ ঠিক আছে চ' প্ৰথমটোত কি হ'ব প্ৰথমটোত হ'ব ছেট এণ্ড তাৰ পিছৰ খালী ঠাইটোত হ'ব পাৰ্চিউ ঠিক আছে তাৰপিছত নেক্সট চোৱা বি নম্বৰ দিয়া আছে নাও ৱৰ্ক ইন পেয়াৰ্ছ এণ্ড টক উইথ ইচ আদাৰ ফাইণ্ড আউট হোৱাট ইয়ৰ ফ্ৰেণ্ড ড্ৰিমছ অফ এণ্ড হোৱাট she does to realize the dream তো ইয়াত ৱৰ্ক ইন পেয়াৰত কৰিব দিছে মানে তোমালোকে চবেই একেলগে ফ্ৰেণ্ডছসকলৰ লগত বহি লৈ এইকেইটা ডিছকাছ কৰিব দিছে যে তোমাৰ ফ্ৰেণ্ডছৰ কাৰ কোনটো কি ড্ৰিম হয় জীৱনৰ লক্ষ্য কি হয় আৰু সেইটো লক্ষ্যৰ বিষয়ে কি ভাবে কি চিন্তা কৰিছে সেইটো ডিছকাছ কৰিব দিছে ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামত নাহে তোমালোকে নিজে এইবিলাক তোমালোকৰ মাজত সুধি লৈ নিজে ডিছকাছ কৰিব পাৰা ঠিক আছে তাৰপিছত নেক্সট চোৱা 7 নম্বৰ দিয়া আছে ৰিড হোৱাট অনামিকা পেগু ছেড অনামিকা পেগুৱে কি কৈছিলে সেইটো পঢ়িব লাগে তো কি কৈছিলে চোৱা আই এম ট্ৰেইনড ইন এডাপ্টিং টেকনিক্স from my needs there times 3 times a week my coach helps me with balance stride and endurance I always try to run at least 5 kilometers at one session ঠিক আছে চ' অনামিকা পেগুৱে নিজৰ ট্ৰেইনিঙৰ ৰুটিন যিটো আছিলে সেইটোৰ কথা ইয়াত কৈছে তোমালোকে পঢ়িবা তাৰপিছত চোৱা স্পৰ্টছ পাৰ্চনছ ফ'ল' দ্য rigorous training routine discuss with your friend why they do so you can use the ideas given in the boxes ঠিক আছে চ' ইয়াত কৈছে যে স্পৰ্টছ পাৰ্চন যিবিলাক হয় যিকেইজন খেলুৱৈ হয় তেওঁলোকে বহুত হাৰ্ড ট্ৰেইনিং কৰে চ' তেওঁলোকে কিয় ইমান হাৰ্ড ট্ৰেইনিং কৰে সেইটো ডিছকাছ কৰিবৰ কাৰণে কৈছে আৰু তোমালোকে সেইটো ডিছকাছ কৰাৰ সময়ত ওচৰত থকা যিটো বাকচ আছে সেই বাকচটোৰ পৰা ৱৰ্ড কেইটামান ইউজ কৰিব পাৰা বা চেণ্টেন্স ইউজ কৰিব পাৰা ঠিক আছে তো চোৱা এনচাৰটো মই ইয়াত দি দিছোঁ কি হ'ব স্পৰ্টছ পাৰ্চন ট্ৰেইন হাৰ্ড এণ্ড বুইল্ড ফিজিকেল ষ্ট্ৰেংথ প্ৰিভেণ্ট ইঞ্জুৰিজ এণ্ড ইম্প্ৰুভ দেয়াৰ পাৰফৰ্মেঞ্চ ৰেগুলাৰ ট্ৰেইনিং হেল্পছ দেম ষ্টে ফিট এণ্ড ডু দেয়াৰ বেষ্ট ইন কম্পিটিশ্যনছ ঠিক আছে চ' তোমালোকে ইয়াৰ পৰা সুন্দৰকৈ লিখি ল'বা তাৰপিছত নেক্সট চোৱা কি দি আছে নেক্সট দি আছে 8 নম্বৰ অনামিকা পেগু হেজ টেকেন ৰানিং এজ এ স্পৰ্ট টু মেনি অফ আছ ৰানিং ইজ এন এক্সাৰচাইজ টু কিপ ourselves fit and healthy. Besides running, we also do our activities of this purpose. Look at the pictures below. They tell us about some activities that we do to stay fit and healthy. Choose the correct phrase from the box and write below the appropriate pictures ঠিক আছে চ' ইয়াত কৈছে যে কেইটামান তলত পিকচাৰ দি আছে পিকচাৰকেইটাৰ পৰা চাই কিছুমান এক্টিভিটিৰ কথা কৈছে পিকচাৰকেইটাত চ' এই এক্টিভিটিকেইটা লিখিব লাগে আমাৰ যিটো নিজৰ হেল্থ
হেল্ডি থাকিবৰ কাৰণে নিজকে হেল্ডি ৰাখিবৰ কাৰণে কিছুমান পিকচাৰ দিয়া হৈছে যিকেইটা নিজৰ হেল্ডিৰ লগত জড়িত হয় স্বাস্থ্যৰ যাতে ভালে থাকে তাৰ লগত জড়িত কিছুমান পিকচাৰ দিয়া হৈছে সেই পিকচাৰকেইটা আমি কি হয় কিহৰ বিষয়ে বুজোৱাৰ চেষ্টা কৰা হৈছে সেইকেইটা লিখিব লাগে তো ওচৰতে বাকচ এটা দিয়া আছে তাতে লিখা আছে জাষ্ট আমি বিচাৰি লৈ তাৰপিছত পিকচাৰৰ তলত লিখিব লাগে ঠিক আছে প্ৰথমটো চোৱা কি দিয়া আছে কেইটামান ভেজিটেবলৰ পিকচাৰ দিয়া আছে চ' ইয়াৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে ঠিক আছে চ' ইয়াত চোৱা যিটো 3 নম্বৰ পইণ্ট হয় এইটো দিয়া আছে ইটিং এ ভেৰাইটি অফ ভেজিটেবলছ ঠিক আছে চ' এইটো ইয়াত লিখিলা তাৰপিছত চোৱা ইয়াত কি হৈছে শুই আছে তো শ্লিপৰ লগত জড়িত হ'ব চাগে চ' ইয়াৰ পৰা বিচাৰি উলিয়াই এনেকৈ লিখিব লাগে গেটিং ইনাফ শ্লিপ ঠিক আছে এইটো চোৱা লাষ্টত দিয়া আছে গেটিং ইনাফ শ্লিপ এনেকৈ বাকীকেইটা গোটেইকেইটা কৰিব লাগে যেনেকৈ নেক্সটৰটো এক্সাৰচাইজ ইটিং ফ্ৰুইট ৰেগুলাৰলি তাৰপিছত ড্ৰিংকিং প্লেণ্টি অফ ৱাটাৰ ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা তাৰপিছত নেক্সট চোৱা নাও ৰাইট চাম মোৰ এক্টিভিটিজ ডেট ইউ ডু টু কিপ ইউৰ চেল্ফ ফিট এণ্ড হেল্ডি তাৰপিছত আৰু কেইটামান এনেকুৱা ধৰণৰ এক্টিভিটি লিখিব লাগে যাৰ জৰিয়তে তুমি নিজকে হেল্ডি স্বাস্থ্যৱান ৰাখিব পাৰা চ' এনচাৰ চোৱা লিখি দিছোঁ ইয়াত ৰানিং stretching, skipping and yoga, play outdoor games ঠিক আছে সেইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত নেক্সট চোৱা কি দি আছে নেক্সট দি আছে 9 নম্বৰ লেটছ আইডেণ্টিফাই এ ফিউ অবজেক্টছ এছ'চিয়েটেড উইথ ক্ৰিকেট চুজ দ্য নেমছ অফ দ্য অবজেক্ট ফ্ৰম দ্য বক্স এণ্ড ৰাইট ডাউন ইন দ্য গিভেন স্পেচ ঠিক আছে ইয়াত চোৱা কেইটামান পিকচাৰ দিয়া আছে ঠিক আছে পিকচাৰকেইটা চাই লৈ ওচৰতে বাকচত পিকচাৰ কোনটো কি হয় এইটো দিয়া আছে তাৰ পৰা বিচাৰি উলিয়াই বাছ লিখিব লাগে ঠিক আছে প্ৰথমটো চোৱা এইটো কি হয় এইটো হ'ব গ্লভছ ঠিক আছে এইটো হয় ইয়াৰ পৰা এনেকৈ বিচাৰি উলিয়াই বাকীকেইটা লিখিব লাগে চোৱা ইয়াত গোটেইকেইটা মই লিখি দিছোঁ তোমালোকে ইয়াৰ পৰা লিখি ল'বা ঠিক আছে তাৰপিছত নেক্সট চোৱা কি দিছে লেটছ লাৰ্ণ চাম মোৰ ৱৰ্ডছ ৰিলেটেড টু ক্ৰিকেট আৰু কেইটামান কেইটামান ৱৰ্ড দিয়া আছে যিকেইটা নেকি ক্ৰিকেটৰ লগত জড়িত হয় সেইকেইটা পঢ়িবলৈ দিছে ঠিক আছে প্ৰথমটো কি হ'ব এন আম্পায়াৰ তাৰপিছত এ বলাৰ এ বেটাৰ দ্য উইকেট কিপাৰ ঠিক আছে তাৰপিছত চোৱা নেক্সট দিয়া আছে বি নম্বৰ নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৱৰ্ডছ ইউ হেভ জাষ্ট লাৰ্ণ টু কমপ্লিট দ্য পেৰেগ্ৰাফ অন ক্ৰিকেট চ' ষ্টুডেণ্টছ ইয়াত চোৱা এটা পেৰেগ্ৰাফ দিয়া আছে পেৰেগ্ৰাফত কেইটামান খালী ঠাই দিয়া আছে ঠিক আছে খালী ঠাইকেইটা পূৰ কৰিব লাগে তোমালোকে যি ওপৰত যিটো এতিয়া ক্ৰিকেটৰ বিষয়ে পঢ়ি আহিছা ঠিক আছে ক্ৰিকেটৰ বিষয়ে এতিয়া যে পঢ়ি আহিছা এইকেইটাৰ পৰা যিকেইটা ৱৰ্ড ইউজ কৰা হৈছে সেই ৱৰ্ডকেইটা ব্যৱহাৰ কৰি তলৰ এই পেৰেগ্ৰাফটো পূৰ কৰিব লাগে ঠিক আছে চ' ইয়াত চোৱা তোমালোকৰ বাবেও এনচাৰকেইটা কৈ দিছোঁ চ' প্ৰথমটো কি হ'ব ইয়াত প্ৰথম খালী ঠাইটো হ'ব বেট তাৰপিছত বল তোমালোকে যদি পঢ়া লাইনটো যদি তোমালোকে ভালকৈ পঢ়া তেনেহ'লে বুজি পাবা কিয় বেট হৈছে যেনেকৈ চোৱা ক্ৰিকেট ইজ এ পপুলাৰ আউটডোৰ গেম ইট ইজ প্লেড বিটুইন টু টিমছ ইচ টিমছ কনচিষ্ট অফ 11 প্লেয়াৰ্ছ এণ্ড ইজ লেড বাই কেপ্টেইন ইট ইজ প্লেড উইথ কিহৰ সহায়ত খেলা হয় এইটো সুধিছে ঠিক আছে যদি কিহৰ সহায়ত খেলা হয় বেট এণ্ড বল ঠিক আছে এনেকৈ বাকীকেইটাও দিয়া আছে চোৱা তাৰপিছতো বেটাৰ দ্য পাৰ্চন হু বেট ইজ কল্ড যোনে বেটিং কৰে তাক কি কোৱা হয় তাক বেটাৰ বুলি কোৱা হয় ঠিক আছে এনেকৈ বাকীকেইটাও কৰা হৈছে যোনে বল কৰে তাক বলাৰ বুলি কোৱা হয় আৰু যিজনে উইকেট কিপাৰ হয় তাক কি বোলে উইকেট কিপাৰ তাৰপিছত নেক্সটটো এনেকৈ বাকীকেইটা গোটেইকেইটা কৰি ল'বা ঠিক আছে আৰু যোনজনে এইটো খেলৰ ৰুলবিলাক চাই তাক আম্পায়াৰ বুলি কোৱা হয় ঠিক আছে সেইকেইটা বাছ তাৰ পৰা চাই তোমালোকে লিখিব লাগে ইয়াত ঠিক আছে এনেকৈ গোটেইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত নেক্সট চোৱা কি দিয়া আছে 10 নম্বৰটো দিয়া আছে ৰাইট দ্য নেম অফ গেম স্পৰ্টছ ইন দ্য অভেল এণ্ড এ ফিউ ৱৰ্ডছ ৰিলেটেড টু ইট ইন দ্য বক্সেছ চ' ইয়াত কৈছে যে তুমি এনেকুৱা এটা গেমৰ বিষয়ে লিখিব লাগে মাজত লিখিব লাগে আৰু তাৰ ৰিলেটেড আৰু কেইটামান ৱৰ্ড লিখিব লাগে ঠিক আছে ওচৰত থকা বাকচকেইটাত ৱৰ্ড লিখিব লাগে চ' আমি এতিয়াই পঢ়ি আহিছোঁ ক্ৰিকেটৰ বিষয়ে আৰু ক্ৰিকেটৰ লগত জড়িত কেইটামান ৱৰ্ড এতিয়াই আমি পঢ়ি আহিছোঁ চ' ইয়াত মই তোমালোকৰ সুবিধাৰ কাৰণে ক্ৰিকেটে দি দিছোঁ তোমালোকে আৰু চাগে জানাও বহুত বেছি ক্ৰিকেটৰ কথা চ' সেইকাৰণে ক্ৰিকেট দিছোঁ যাতে তোমালোকৰ বাবে ইজি হয় ঠিক আছে চ' ইয়াৰ লগত জড়িত কি হ'ব বেটছমেন তাৰপিছত আম্পায়াৰ তাৰপিছত অভাৰ বলাৰ উইকেট তাৰপিছত উইকেট তাৰপিছত বল তাৰপিছত বেট ঠিক আছে এনেকৈ
তোমালোকে ইয়াৰ পৰা ভালকৈ লিখি ল'বা তাৰপিছত নেক্সট চোৱা নাও ৰাইট এ পেৰাগ্ৰাফ এবাউট দ্য স্পৰ্টছ গেম অৰ স্পৰ্টছ চ' ইয়াত যিটো তোমালোকে নেকি এতিয়া লিখিছা ক্ৰিকেটৰ বিষয়ে ঠিক আছে যদি তোমালোকে বেলেগ লিখা তেনেহ'লে বেলেগ গেমৰ বিষয়ে লিখিব তলত এটা পেৰাগ্ৰাফ লিখিব লাগে চ' মই ক্ৰিকেটৰ বিষয়ে লিখিছোঁ যেতিয়া তোমালোকৰ বাবে ক্ৰিকেটৰ ওপৰতে এটা পেৰাগ্ৰাফ লিখি দিছোঁ ঠিক আছে চ' এইটো হ'ব ক্ৰিকেট ইজ এ পপুলাৰ গেম প্লেড বিটুইন টু টিমছ অফ 11 players one team bats to score run while the other balls and fields the game is played with a ball bat and ball and wickets and umpire ensure fair play ঠিক আছে ইয়াৰ পৰা তোমালোকে চাই লিখি ল'বা আৰু যদি তোমালোকে লিখিব বিচাৰা আগত যেটা এটা আমি পেৰাগ্ৰাফ পঢ়ি আহিছোঁ খাই ঠাই পূৰ কৰিব লাগে তোমালোকে সেইটো ইয়াত লিখিব পাৰা ঠিক আছে তোমালোকে কুৱেশ্যনটো এনচাৰ হিচাপে লিখিব পাৰা কিয়নো তাতো ক্ৰিকেট খেলৰ বিষয়ে কোৱা হৈছে ঠিক আছে চ' যদি তোমালোকৰ এনেকৈ এক্সামত আহি যায় সেইটো দিয়ে তোমালোকৰ এইটো কুৱেশ্যনো দিয়ে তোমালোকে সেইটোৰ কুৱেশ্যন ইয়াত বহাই দিব পাৰিবা চিধা ঠিক আছে কিয়নো ইয়াত বাছ খেলৰ বিষয়ে লিখিবলৈ দিছে ঠিক আছে তাৰপিছত চোৱা 11 নম্বৰটো ইন গ্ৰুপছ ডিছকাছ ইনভেণ্ট এ গেম ৰাইট দ্য প্ৰচিডিউৰ অফ হাউ টু প্লে দ্য গেম এণ্ড দ্য ৰুলছ টু বি ফ'ল'ড হুৱেল প্লেয়িং দ্য গেম প্লে দ্য গেম ইন ইয়ৰ গেম পিৰিয়ড উইথ ইয়ৰ ফ্ৰেণ্ডছ ঠিক আছে চ' এইটো কুৱেশ্যনত তোমালোকক কৈছে যে তোমালোকে এটা নিজে গেম ইনভেণ্ট কৰিব লাগে মানে নিজে আৱিষ্কাৰ কৰিব লাগে এটা খেল ঠিক আছে খেলটো আৱিষ্কাৰ কৰিব লাগে আৰু তাত কি কি নিয়ম হ'ব সেই নিয়মকেইটা লিখিব লাগে আৰু তোমালোকক যি খেলাৰ সময়ত যেতিয়া নেকি তোমালোকৰ ফ্ৰী টাইম হয় তেতিয়া এই গেমটো খেলিবলৈ কৈছে ঠিক আছে চ' চোৱা মই তোমালোকৰ বাবে এটা বনাই দিছোঁ তোমালোকে নিজে চেষ্টা কৰিবা এইবিলাক কৰিবৰ কাৰণে ঠিক আছে চ' গেমৰ নামটো কি হ'ব প্ৰথমে গেমৰ নামটো হ'ব অৰ্ড ডেছ ঠিক আছে তাৰপিছত প্ৰচিডিউৰ অফ দ্য গেমটো কি হ'ব চোৱা প্ৰথম 1 নম্বৰ প্ৰচিডিউৰ হ'ব প্ৰথমতে কি কৰিব লাগিব ডিভাইড দ্য প্লেয়াৰ্ছ ইনটু 2 অৰ মোৰ টিমছ উইথ এন ইকুৱেল নাম্বাৰ অফ মেম্বাৰ্ছ তো প্ৰথমে কৰিব লাগে কি দুটা বেলেগ বেলেগ গ্ৰুপত ডিভাইড হৈ যাব লাগে আৰু তাত ইকুৱেল নাম্বাৰৰ মেম্বাৰ ল'ব লাগে ঠিক আছে মানে দুয়োটা গ্ৰুপতে সমান সমান মেম্বাৰ ল'ব লাগে তোমালোকে দুটা ল'ব পাৰা তিনিটা ল'ব পাৰা চাৰিটা ল'ব পাৰা সেইটো তোমালোকৰ কথা কিন্তু দুয়োটা গ্ৰুপতে সমান ল'ব লাগিব তাৰপিছত 2 নম্বৰ প্লেচ এ হোৱাইট বৰ্ড অৰ লাৰ্জ চাৰ্ট পেপাৰ এট দ্য ফ্ৰণ্ট আৰু এটা হোৱাইট বৰ্ড ল'ব লাগে ঠিক আছে এটা হোৱাইট বৰ্ড ল'ব লাগে সন্মুখত বা তোমালোকে এটা ডাঙৰ পেপাৰ ল'ব পাৰা তাৰপিছত নেক্সট ষ্টেপত কি কৰিব লাগে থাৰ্ড ষ্টেপত ইচ টিম উইল টেক টাৰ্ণ চেণ্ডিং ওৱান মেম্বাৰ টু দ্য বৰ্ড তাৰপিছত প্ৰত্যেকটো টিমে কি কৰিব লাগে নিজৰ এটা মেম্বাৰ বৰ্ডলৈ পঠিয়াব লাগে তাৰপিছত নেক্সট ষ্টেপত 4 নম্বৰ ষ্টেপত দ্য হোষ্ট বা টিচাৰ মানে তোমালোকে হোষ্ট এজন বেলেগ ল'ব লাগিব ঠিক আছে এজন হোষ্ট বা তোমালোকে নিজৰ টিচাৰক ল'ব পাৰা উইল চে এ টপিক যিজন হোষ্ট থাকিব তেওঁ কি ক'ব এটা টপিক ক'ব যেনেকৈ ফ্ৰুটছ বা কাণ্ট্ৰিজ ঠিক আছে এনেকুৱা ধৰণৰ যিকোনো এটা টপিক ক'ব পাৰে ঠিক আছে এনেকৈ টপিকটো কোৱাৰ পিছত তাৰপিছত থাৰ্ড ষ্টেপ কি ফিফথ ষ্টেপ কি থাকিব দ্য প্লেয়াৰ মাষ্ট ৰাইট ওৱান ৱৰ্ড ৰিলেটেড টু দ্য টপিক অন দ্য বৰ্ড এজ কুইকলি এজ পচিবল ঠিক আছে চ' যিটো মেম্বাৰ বৰ্ডলৈ যাব বৰ্ডলৈ যোৱাৰ পিছত হোষ্টে যিটো টপিক ক'ব সেইটো টপিকৰ ওপৰত যিমান সোনকালে পাৰে মেম্বাৰটোৱে কি কৰিব এটা ৱৰ্ড লিখিবৰ কাৰণে এটা ৱৰ্ড নহয় এটা চেণ্টেন্স লিখিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে তাৰপিছত নেক্সট ষ্টেপত কি হ'ব then they run back and the next team member comes to write another word ঠিক আছে তাৰপিছত যিজন যাব এইটো আকৌ উভতি আহিব নিজৰ জেগালৈ তাৰপিছত নেক্সট যিটো গ্ৰুপ আছে সেইটো গ্ৰুপৰ পৰা আন এটা মেম্বাৰ যাব মেম্বাৰ যোৱাৰ পিছত আকৌ সেম প্ৰচেছ কৰা হ'ব ঠিক আছে each team will have 1 minute to write as many correct words as possible so ইটছ টিম মানে দুইটা টিমকে 1 মিনিটকৈ সময় দিয়া হ'ব আৰু সেইটো সময়ত যিটো ৱৰ্ড দিয়া হ'ব তাৰ ওপৰত এটা কাৰেক্ট ৱৰ্ড লিখিব লাগিব ঠিক আছে কাৰেক্ট ৱৰ্ড বা চেণ্টেন্স লিখিব লাগিব 1 মিনিটৰ ভিতৰত ঠিক আছে চ' এই গেমটোৰ পিছত এইটো এটা ফুল যিটো গেম হ'ব সেইটো হ'ব তাৰপিছত এইটো গেমত কোনকেইটা ৰুল ফ'ল' কৰিব লাগে সেইকেইটা তলত দিয়া আছে চোৱা চ' ৰুল কি হ'ব প্ৰথমে চোৱা প্ৰথম ৰুল ক'ব যে অনলি ওৱান প্লেয়াৰ ফ্ৰম এ টিম কেন বি এট দ্য বৰ্ড এট এ টাইম
তাৰমানে যিকোনো এটা প্লেয়াৰ বৰ্ডলৈ যাব পাৰিব এটা সময়তে ঠিক আছে তাৰপিছত নেক্সট ৰুলটো হ'ব ন' ৰিপিটিং ৱৰ্ডছ অলৰেডি ৰিটেন আৰু এনেকুৱা ৱৰ্ড লিখিব নোৱাৰিব যিকেইটা নেকি অলৰেডি লিখা হৈ গৈছে ঠিক আছে ৱৰ্ড ৰিপিট কৰিব নোৱাৰিব তাৰপিছত ইফ এ ৱৰ্ড ইজ স্পেল্ড ইনকাৰেক্টলি অৰ ডাজ নট মেচ দ্য টপিক ইট উড নট বি কাউণ্টেড আৰু যদি এনেকুৱা কোনো ৱৰ্ড লিখে যিকেইটাৰ নেকি স্পেলিং ভুল হৈছে বা টপিকৰ লগত ৰিলেটেড নহয় সেইটো কি কৰা হিচাপ কৰা নহ'ব ঠিক আছে তাৰপিছত নেক্সট ৰুল হ'ব টিম মেম্বাৰ্ছ মাষ্ট ৱেইট ফৰ দেয়াৰ টাৰ্ণ এণ্ড নট শ্বৰ্ট এনচাৰ্ছ ঠিক আছে সেনেকৈ বাকীকেইটা দিয়া আছে বাকী ৰুল এণ্ড ৰেগুলেশ্যন ইয়াত লিখি দিছোঁ তোমালোকৰ বাবে তোমালোকে ইয়াৰ পৰা ৰুল এণ্ড ৰেগুলেশ্যনকেইটা লিখি ল'বা আৰু তোমালোকে যদি খেলটো বুজি পাইছা তেনেহ'লে তোমালোকে তোমালোকৰ ক্লাছত সেইটো খেলিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে সেইটো যদি তোমালোকে এবাৰ খেলাত যদিও তোমালোকৰ এইটো এক্সামত আহি যায় নে সচৰাচৰ নাহে এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহি যায় তোমালোকে এবাৰ খেলিলে গোটেইটো প্ৰচেছ বুজি পাবা ৰুল ৰেগুলেশ্যনকেইটাও বুজি পাবা তোমালোকে সহজতে এইটো লিখিব পাৰিবা ঠিক আছে তাৰপিছত নেক্সট চোৱা 12 নম্বৰ দিয়া আছে ইমেজিন ডেট ইউ হেভ টু ইণ্টাৰভিউ এনি ওৱান অফ দ্য ফেমাছ স্পৰ্টছ পাৰ্চনছ হুজ পিকচাৰ্ছ আৰ গিভেন বিলো পুট টিক অন পিকচাৰ্ছ অফ দ্য স্পৰ্টছ পাৰ্চন ইউ ৱান্ট টু ইণ্টাৰভিউ চ' ইয়াত কোৱা হৈছে যে যদি তোমাক কেনেকুৱা এটা চান্স দিয়া হয় যে তুমি তলত দিয়া কেইটামান পিকচাৰ্ছ আছে কেইজনমান খেলুৱৈ দিয়া আছে ঠিক আছে খেলুৱৈ কেইজনৰ যিকোনো এজনৰ তুমি ইণ্টাৰভিউ ল'ব পাৰিবা ঠিক আছে চ' তুমি ইয়াৰ পৰা কোনজনৰ ইণ্টাৰভিউ লোৱাটো তুমি প্ৰেফাৰ কৰিবা সেইটোত টিক মাৰ্ক দিব লাগে ঠিক আছে চ' যিটো তোমালোকৰ ফেভৰেট হয় বা তোমালোকে যাৰ ইণ্টাৰভিউ ল'ব বিচাৰা তাত টিক মাৰ্ক কৰিব পাৰা ঠিক আছে তাৰপিছত নেক্সট চোৱা তাৰপিছত 2 নম্বৰ দিয়া আছে নাও ৰাইট এ ফিউ কুৱেশ্যনছ ডেট ইউ মে ৱান্ট টু আস্ক হিম অৰ হাৰ তাৰপিছত তুমি যেতিয়া ইণ্টাৰভিউ ল'বা ইণ্টাৰভিউত কি কুৱেশ্যন সুধিবা কেইটামান কুৱেশ্যন ইয়াত লিখিবলৈ দিছে ঠিক আছে চ' মই কেইটামান কুৱেশ্যন ইয়াত লিখি দিছোঁ চোৱা মই ইয়াত তোমাৰ কি MS ধোনীৰ ধৰি লোৱা মই ইণ্টাৰভিউ ল'ম চ' মই তেওঁক সুধিবৰ কাৰণে কেইটামান কুৱেশ্যন লিখিছোঁ ঠিক আছে চ' যদি তোমালোকে কাক ইণ্টাৰভিউ ল'ব বিচাৰা তাৰ খেলৰ ৰিলেটেডকৈ তোমালোকে কুৱেশ্যন মেক কৰিবৰ কাৰণে চেষ্টা কৰিবা আৰু যদি তোমালোকে এইটো লিখা তেনেহ'লে চেম লিখি ল'বা ঠিক আছে 1 নম্বৰটো চোৱা হোৱাট মেড ইউ চুজ ক্ৰিকেট এজ কেৰিয়াৰ তাৰপিছত হাউ ডু ইউ ষ্টে কাম আণ্ডাৰ প্ৰেছাৰ হোৱাট ৱাজ ইয়ৰ toughest moment in cricket how do you deal with criticism and expectations how do you manage personal life and cricket ঠিক আছে ইয়াত কেইটামান কুৱেশ্যন দিয়া হৈছে তেওঁ কেনেকৈ খেলিছে তেওঁ কিয় নিজৰ কেৰিয়াৰত ক্ৰিকেটটো কেৰিয়াৰ হিচাপে চিলেক্ট কৰিছে আৰু যেতিয়া তেওঁ বিভিন্ন ধৰণৰ প্ৰব্লেমত পৰে সেইকেইটা কেনেকৈ অভাৰকাম কৰে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন দিয়া হৈছে ঠিক আছে চ' তোমালোকৰ মনত এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন আহিব পাৰে তোমালোকে বেলেগ কুৱেশ্যন সুধিব পাৰা তোমালোকৰ মনত যিটো কুৱেশ্যন আছে তোমালোকে সেইটো লিখিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে যদি তোমালোকে ইংলিছত লিখাত অলপ প্ৰব্লেম হয় তোমালোকে নিজৰ টিচাৰত হেল্প ল'ব পাৰা ঠিক আছে তোমালোকে টিচাৰক ক'ব পাৰা যে মই এইটো কুৱেশ্যনত লিখিব বিচাৰিছোঁ আপুনি এইটো ট্ৰান্সলেট কৰি দিয়ক ঠিক আছে চ' তোমালোকে সেইটো লিখিবৰ কাৰণে চেষ্টা কৰিবা তাৰপিছত নেক্সট চোৱা 13 নম্বৰ দিয়া আছে থিংক এণ্ড চে হিয়াৰ ইজ এন ইমেজিনেৰী চিটুৱেশ্যন ঠিক আছে ইয়াত এটা ইমেজিনেৰী কাল্পনিক চিটুৱেশ্যনৰ কথা দিয়া হৈছে সেইটো পঢ়িব লাগে চোৱা প্ৰথমতে দিয়া আছে এ বিগ চেৰিমনি ইজ অৰ্গেনাইজড এট ইউৰ হোম অৰ পাৰ্টিকুলাৰ ডে ইউ হেভ দ্য district level selection camp of your favorite sports on the same day you can either attend the ceremony or attend the selection camp ঠিক আছে চ' ইয়াত কৈছে যে তোমালোকৰ ঘৰত বা ওচৰত এটা চেৰিমনি অৰ্গেনাইজ কৰা হৈছে আৰু লগতে ডিষ্ট্ৰিক্ট লেভেল চিলেকশ্যন কৰা হৈছে স্পৰ্টছৰ ধৰি লোৱা তোমাৰ এটা ফেভৰেট স্পৰ্টছ হয় তাত তুমি চিলেকশ্যন হ'ব পৰা চান্স আছে তো ছেইম ডেট দুয়োটা অৰ্গেনাইজ কৰা হৈছে চ' তুমি কোনটো প্ৰেফাৰ কৰিবা কোনটো কৰাৰ কাৰণে প্ৰেফাৰ কৰিবা যিকোনো এটা কৰিব পাৰিবা ঠিক আছে ইয়াত কৈছে ডিচাইড কৰিবৰ কাৰণে তুমি কোনটো কৰিবা আৰু কিয় ডিচাইড কৰিবা চ' এনচাৰটো ইয়াৰ পৰা তোমালোকে লিখি ল'বা ইফ বথ দ্য চেৰিমনি এণ্ড চিলেকশ্যন কেম্প আৰ অন দ্য ছেইম ডে আই উইল চুজ দ্য চিলেকশ্যন কেম্প বিকজ ইট ইজ ইম্পৰ্টেণ্ট ফৰ মাই স্পৰ্টছ ফিউচাৰ ঠিক আছে চ' তুমি ইয়াৰ পৰা কোনটো চিলেক্ট কৰিবা যিটো নেকি তোমাৰ
কি হয় আই চুজ দ্য চিলেকশ্যন কেম্প ঠিক আছে কিয়নো এইটো তোমাৰ ফিউচাৰ এইটোৰ ওপৰতে যদি তুমি খেলি ভাল পোৱা তেনেহ'লে এইটোৰ ওপৰতে তোমাৰ ফিউচাৰ ডিপেণ্ড কৰিব সেইকাৰণে তুমি কেম্পটো চুজ কৰিব লাগিব ঠিক আছে তাৰপিছত বিফৰ ডিচাইডিং আই উইল থিংক এবাউট চ' তুমি ডিচাইড কৰাৰ আগতে এইকেইটা কথা চিন্তা কৰিব পাৰা প্ৰথমটো দ্য ইম্পৰ্টেঞ্চ অফ দ্য কেম্পৰ কিমান যিটো ইম্পৰ্টেঞ্চ হয় সেইকেইটা তাৰপিছত ইফ আই এটেণ্ড পাৰ্ট অফ দ্য চেৰিমনি তাৰপিছত ৱেডাৰ মাই ফেমিলি উইল আণ্ডাৰষ্টেণ্ড মাই গ'ল আই উইল চুজ হোৱাট হেল্পছ মি এচিভ মাই গ'ল ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত নেক্সট চোৱা 14 নম্বৰ কি দি আছে 14 নম্বৰ দি আছে লেটছ ৰিড দিছ ৱৰ্ডছ এলাউড চ' ইয়াত কেইটামান ৱৰ্ড দি আছে এইকেইটা পঢ়িব লাগে প্ৰথমটো চোৱা ষ্টেজ ইনকাৰেজড এজ গ'ল পেগু এগেইন ঠিক আছে ইয়াত চোৱা নোট দি আছে ডেট দ্য লেটাৰ জি প্ৰনাউন্স ইন টু ডিফাৰেণ্ট ৱেজ ইন দ্য ৱৰ্ডছ তো ইয়াত চোৱা যিকেইটা ৱৰ্ড দি আছে গোটেইকেইটাতে জি আছে ঠিক আছে ইয়াত প্ৰথমতে ষ্টেজ ইনকাৰেজড এজ ইয়াত যিটো জি দি আছে সেইটো কিয়ৰ নিচিনাকৈ প্ৰনাউন্স কৰা হৈছে যিটোক বৰ্গীয়া জ্বৰ নিচিনাকৈ উচ্চাৰণ কৰা হৈছে তাৰপিছত তলত চোৱা গ'ল পেগু এগেইন ইয়াত যি গড় নিচিনাকৈ উচ্চাৰণ কৰা হৈছে ঠিক আছে চ' ইয়াত এইটো কথাই কৈছে যে যি বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰা হৈছে চ' প্ৰথমকেইটাত যি বৰ্গীয়া জ্বৰ নিচিনা আৰু তলৰকেইটাত যি গড় নিচিনাকৈ উচ্চাৰণ কৰা হৈছে ঠিক আছে তাৰপিছত নেক্সট চোৱা কি দিছে বি নম্বৰ দিছে ৰিড দ্য ৱৰ্ডছ এগেইন ইন বক্স এ ৰাইট ডাউন দ্য ৱৰ্ড ইন হুইচ দ্য লেটাৰ জি ইজ প্ৰনাউন্স এজ in go in box b write down the words in which the letter g is pronounced is in page so students educationত তোমালোকক কৈছে যে ওপৰত যিটো বক্সত তোমালোকে ৱৰ্ডকেইটা পঢ়ি আহিছা ৱৰ্ডকেইটা আকৌ এবাৰ পঢ়িব দিছে পঢ়ি লৈ ইয়াত চাব দিছে যে বক্স এত ৱৰ্ড কেইটামান লিখিব দিছে যিকেইটা নেকি গোট যেনেকৈ জিৰ উচ্চাৰণ কৰা হৈছে গোট কেনেকৈ জিৰ উচ্চাৰণ কৰা হয় গোট জিৰ উচ্চাৰণ গড় নিচিনাকৈ কৰা হয় ঠিক আছে তাৰপিছত সেইকেইটা বক্স এত লিখিবলৈ দিছে আৰু চোৱা পেজত জিৰ উচ্চাৰণ কেনেকৈ কৰা হয় বৰ্গীয়া জ্বৰ নিচিনাকৈ কৰা হয় ঠিক আছে তেনেকুৱা ধৰণৰ ৱৰ্ডকেইটা বক্স বিত লিখিবলৈ দিছে ঠিক আছে চ' ইয়াত লিখি দিছোঁ গ'ল পেগু এগেইন এইকেইটাত কিহৰ নিচিনাকৈ উচ্চাৰণ হৈছে গড় নিচিনাকৈ উচ্চাৰণ কৰা হৈছে তাৰপিছত ষ্টেজ ইনকাৰেজড এজ ইয়াত চাবা বৰ্গীয়া জ্বৰ নিচিনাকৈ উচ্চাৰণ কৰা হৈছে ঠিক আছে তাৰপিছত চোৱা নেক্সট কৈছে তলত কৈছে এড ৱৰ্ডছ টু বক্স এ এণ্ড বক্স বি আৰু নিজে এটা ৱৰ্ড এড কৰিবৰ কাৰণে কৈছে চ' ইয়াত চোৱা প্ৰথমটোত কি দিম মই এড কৰি দিছোঁ গেট তাৰপিছতটো জিম ঠিক আছে চ' এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত নেক্সট চোৱা লেটছ লাৰ্ণ চাম গ্ৰামাৰ ঠিক আছে এতিয়া কিছু গ্ৰামাৰৰ কথা কোৱা হৈছে প্ৰথম 15 নম্বৰত দিয়া আছে লুক এট দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য ফলোয়িং চেণ্টেঞ্চেছ ফ্ৰম দ্য লেচন ঠিক আছে ইয়াত কেইটামান চেণ্টেঞ্চ দিয়া আছে চেণ্টেঞ্চকেইটাত আণ্ডাৰলাইন কৰা ৱৰ্ডকেইটা পঢ়িব লাগে ঠিক আছে পাৰ্টিচিপেশ্যন মেনেজমেণ্ট 3 নম্বৰটোত দিয়া আছে নেশ্যনেল চেম্পিয়নশ্বিপ ঠিক আছে এইকেইটা পঢ়িব লাগে তাৰপিছত পঢ়ি লৈ তাৰপিছত চোৱা তলত কি দিয়া আছে শ্যন মেণ্ট অল শ্বিপ are added to participate manage nation and champion to make the new word participation management nation champion meant all sheep are suffix ঠিক আছে ইয়াত কৈছে যে এইকেইটা শ্যন মেণ্ট অল শ্বিপ এইকেইটা পাৰ্টিচিপেটৰ লগত শ্যন লগ লগাই পাৰ্টিচিপেশ্যন লগ কৰা হৈছে মেনেজৰ লগত মেণ্ট লগ লগাই মেনেজমেণ্ট কৰা হৈছে ঠিক আছে এনেকৈ দুটা একেলগে কৰি এটা নতুন ৱৰ্ড বনোৱা হৈছে ঠিক আছে আৰু যিকেইটা লাষ্টত যোগ কৰা হৈছে শ্যন মেণ্ট অল শ্বিপ এইকেইটা কি হয় এইকেইটা হয় ছাফিক্স ঠিক আছে মানে লাষ্টত থাকিলে কি হ'ব লাষ্টত থাকিলে সেইকেইটাক ছাফিক্স বুলি কোৱা হয় আৰু যদি ফাৰ্ষ্টত থাকে সেইটোক কোৱা হয় প্ৰিফিক্স ঠিক আছে সেইটোক কোৱা হয় প্ৰিফিক্স তাৰপিছত চোৱা এ ছাফিক্স ইজ a letter of group of letter added at the end of a word to make a new word ঠিক আছে সেম একে কথা কৈছে যে সাফিক্স লাষ্টত যোগ কৰা হয় তো নতুন এটা ৱৰ্ড বনাবৰ কাৰণে ঠিক আছে তাৰপিছত চোৱা বি নম্বৰটো নাও ৰাইট ৱৰ্ডছ ইন দ্য ফলোয়িং টেবুল ডেট ইনছ উইথ দ্য সাফিক্স শ্যন TION তাৰপিছত মেণ্ট MENT AL শ্বিপ
ঠিক আছে সো এইকেইটা ব্যৱহাৰ কৰি এইকেইটা সাফিক্স ব্যৱহাৰ কৰি শন মেন্ট অল শিপ এইকেইটা সাফিক্স ব্যৱহাৰ কৰি কেইটামান ৱৰ্ড লিখিব লাগে ঠিক আছে ইয়াত চোৱা তোমালোকৰ কুৱেশ্যনতে বক্স বনাই দিছে শন তাৰপিছত মেন্ট বেলেগ বক্সত অল শিপ এইকেইটা বেলেগ বক্সত বেলেগ বক্সত দিয়া হৈছে সেইকেইটাৰ কেইটামান ৱৰ্ড বনাব লাগে সো ইয়াত চোৱা তোমালোকৰ কাৰণে বনাই দিছোঁ এডুকেশ্যন ক্ৰিয়েশ্যন ইনভেনশ্যন ইনফৰমেশ্যন চেলিব্ৰেশ্যন তাৰপিছত মেন্ট লগাই কি হ'ব এনজয়মেণ্ট পানিছমেণ্ট ডেভেলপমেণ্ট এগ্ৰিমেণ্ট ইম্প্ৰুভমেণ্ট ঠিক আছে তাৰপিছত এল লগাই এৰিয়েল এপ্ৰুভেল ৰিফিউজেল ছাৰ্ভাইভেল ডেনিয়েল তাৰপিছত শ্বিপ লগাই কি হ'ব ফ্ৰেণ্ডশ্বিপ লিডাৰশ্বিপ পাৰ্টনাৰশ্বিপ মেম্বাৰশ্বিপ স্কলাৰশ্বিপ ঠিক আছে এইকেইটা তোমালোকে লিখি ল'বা তাৰপিছত নেক্সট চোৱা নাও মেক চেণ্টেঞ্চেছ ইউজিং এনি ওৱান ৱৰ্ড ফ্ৰম ইচ কলম এণ্ড ৰাইট ডাউন ঠিক আছে ইয়াত কৈছে যে এতিয়া ইয়াত যে কেইটামান ৱৰ্ড লিখিছা এই ৱৰ্ডকেইটাৰ পৰা যিকোনো চাৰিটা ইয়াত গোটেইকেইটা এটা কলম হয় ঠিক আছে ইয়াক এটা কলম বুলি কোৱা হৈছে ঠিক আছে সো ইয়াৰ পৰা যিকোনো চাৰিটা বক্সৰ পৰা যিকোনো এটা ৱৰ্ড লৈ চেণ্টেঞ্চ বনাব লাগে ঠিক আছে বাক্য ৰচনা কৰিব লাগে সো ইয়াত চোৱা তোমালোকৰ কাৰণে এনসাৰটো কৰি দিছোঁ এক নম্বৰটো এডুকেশ্যন ইজ ইম্পৰ্টেণ্ট ফৰ ব্ৰাইট ফিউচাৰ ঠিক আছে এইটো এডুকেশ্যন ব্যৱহাৰ কৰি বনোৱা হৈছে সো ইয়াত তোমালোকে আণ্ডাৰলাইন কৰিবা তাৰপিছত 2 নম্বৰটো চোৱা উই গেট এনজয়মেণ্ট ফ্ৰম প্লেয়িং আউটডোৰ গেমছ ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰ হিজ এৰাইভেল ৱাজ ডিলেড ডিউ টু ট্ৰেফিক ইয়াত এৰাইভেল ব্যৱহাৰ কৰা হৈছে এল লাষ্টত সাফিক্স হয় তাৰপিছত 4 নম্বৰটো দেয়াৰ ফ্ৰেণ্ডশ্বিপ হেজ লাষ্টেড ফৰ মেনি ইয়াৰ ইয়াত চোৱা শিপ প্ৰিফিক্স হয় ইয়াত ফ্ৰেণ্ডশ্বিপ ব্যৱহাৰ কৰা হৈছে ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত চোৱা 16 নম্বৰ দিয়া আছে ৰিড দ্য ৰিডেল এণ্ড সে হুইচ স্পৰ্ট ইজ বিং ৰেফাৰ্ড টু ঠিক আছে সো ইয়াত এটা তোমালোকে সাঁথৰ দিয়া আছে ঠিক আছে সাঁথৰটো পঢ়িব লাগে আৰু এইটো অনুমান লগাব লাগে যে কোনটো গেমৰ কথা কোৱা হৈছে সো এইটো পঢ়ি ল'বা ৰান এণ্ড পাছ এণ্ড ৰান মুভ আফটাৰ দ্য বল জাম্প এণ্ড হিট ৰান এণ্ড কিক ষ্ট্ৰেট টু ইনটু দ্য গ'ল হোৱাট গেম এম আই এইটো কি হ'ব এইটো হ'ব ফুটবল ঠিক আছে তাৰপিছত নেক্সট চোৱা বি নম্বৰটো নাও ট্ৰাই টু ক্ৰিয়েট এ ৰিডল এবাউট ইউৰ ফেভৰেট গেম স্পৰ্টছ এবাউট এনি গেম স্পৰ্টছ শ্বেয়াৰ ইট উইথ ইউৰ ফ্ৰেণ্ড সো ইয়াত কৈছে এটা তোমালোকে এটা নিজে গেমৰ সাঁথৰ বনাব লাগে এটা গেমৰ পৰা তোমালোকে নিজে জানা আৰু ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব লাগে সো ইয়াত চোৱা তোমালোকৰ কাৰণে মই এটা বনাই দিছোঁ তোমালোকে ইয়াৰ পৰা এটা এইটো লিখি ল'ব পাৰা আই হোল্ড এ বেট গাৰ্ড মাই স্পেচ দ্য bowler aims with speed and grace. A ball is thrown. I take a swing. Sometimes runs, sometimes nothing. Fielders says the crowd may cheer. When the ball goes far or near, what game is this? What with bat and ball? Loved by millions, sports and tall. What game am I? কি হ'ব ক্ৰিকেট হ'ব ঠিক আছে তাৰপিছত নেক্সট চোৱা 17 নম্বৰ কি দিয়া আছে 17 নম্বৰ দিয়া আছে এ ওৱান ডে ক্ৰিকেট মেচ ইজ বিগিন প্লেড বিটুইন টাউন ক্লাব এণ্ড নবৰং ক্লাব হিয়াৰ ইজ দ্য ৰানিং commentary of the last over of the match as you listen to it write T for the correct statement and false for the incorrect statement in the box ঠিক আছে সো ইয়াত শুদ্ধ লিখিব লাগে তলত কেইটামান সেন্টেন্স দি আছে বাক্য দি আছে এইকেইটা পঢ়ি লৈ শুদ্ধ লিখিব লাগে তোমালোকে যদি চেপ্টাৰটো পঢ়িছা তাত চাবা এটা পেৰাগ্ৰাফ আছে এই পেৰাগ্ৰাফটোৰ পৰা দিয়া হৈছে এইকেইটা পঢ়ি লৈ তাৰপিছত এইকেইটা কৰিব লাগে ঠিক আছে সেইটো তোমালোকে পঢ়িবা আৰু ইয়াত যিকেইটা শুদ্ধ আছে সেইকেইটা তোমালোকৰ কাৰণে মই কৰি দিছোঁ চোৱা এইটো প্ৰথমটো ফলছ হয় তাৰপিছতটো ফলছ হয় মানে যিটো ফলছ হয় সেইটো এফ লিখা হৈছে আৰু যিটো ট্ৰু হয় ঠিক আছে আৰু যিটো ট্ৰু হয় সেইটো টি লিখা হৈছে ঠিক আছে সো ইয়াৰ পৰা তোমালোকে এইকেইটা লিখি ল'বা এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে তাৰ পৰা তোমালোকে একে ঠাইৰ পৰা সকলো কিতাপ চাব পাৰিবা সো তোমালোকে এবাৰ প্লেলিষ্টটো ভিজিট কৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ